নমস্কাৰ। পুৰণি পেঞ্চন স্কিম অৰ্থাৎ OPS সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ। খবৰটো আহিছে বিহাৰৰ পৰা। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। বিহাৰ চৰকাৰ শিক্ষা বিভাগ মাধ্যমিক শিক্ষা কাৰ্যালয় অৰ্থাৎ বিহাৰৰ মাধ্যমিক শিক্ষা কাৰ্যালয়ৰ পৰা আহিছে প্ৰেছ ৰিলিজ। এইখন এখন প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে। গোটেই নটিছখন মই পঢ়ি নাথাকোঁ, আপোনালোকক থুলমূল কথাখিনি কৈ দিব বিচাৰিছোঁ যে বিহাৰত এই মাধ্যমিক শিক্ষকসকলৰ ক্ষেত্ৰত এওঁলোক OPS প্ৰৱৰ্তন হৈছিলে 2005 চনৰ 1 ফেব্ৰুৱাৰী আগত যিসকল নিযুক্তি, গতিকে এওঁলোকৰ নিযুক্তিটো OPS প্ৰৱৰ্তন হোৱা কিছুদিনৰ পিছত হৈছিল, কিন্তু তেওঁলোকৰ নিযুক্তিৰ বিজ্ঞাপন OPS প্ৰৱৰ্তন হৈ থকাৰ সময়তেই হৈছিল। 1 ফেব্ৰুৱাৰী 2005 চনৰ আগতেই হৈছিল। তেনেধৰণৰ এই শিক্ষকসকলে তেওঁলোকে অল্ড পেঞ্চন স্কিম লাভ কৰি আছিল। ঠিক বিহাৰ চৰকাৰৰ অন্য একাংশ শিক্ষক তেওঁলোকৰ নিযুক্তিটো হৈছিল 1/9/2005, কিন্তু তেওঁলোকৰ বিজ্ঞাপন 2005 চনৰ আগৰে আছিল, কিন্তু তেওঁলোকক NPS প্ৰদান কৰিছিল। গতিকে বিষয়টো গৈ ন্যায়ালয় পালেগৈ আৰু ন্যায়ালয়ে অৱশেষত ৰায়দান দিলে। আৰু ৰায়দান কৰাৰ কাৰণে সেই যিসকল বাকী থকা শিক্ষক তেওঁলোকে OPSৰ দাবী কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰতো OPS বা পুৰণি পেঞ্চন স্কিম বৰ্তৰ দিয়াৰ কাৰণে আদালতৰ পৰা ৰায়দান পাইছে। আৰু সেইকাৰণেই 22/10/2024 পৰা তেওঁলোকৰ ভেৰিফিকেশ্যন হ'ব আৰু যিসকল শিক্ষক আছিলে তাৰপিছত তেওঁলোকক নিশ্চয় নিযুক্তি দিব। গতিকে এই পুৰণি পেঞ্চন সম্পৰ্কীয় এই খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে নিশ্চয় জানে, আজি কেইমাহমানৰ আগতে অসম চৰকাৰৰ ক্ষেত্ৰতো ষ্টাইপেণ্ডাৰী শিক্ষক এনেকৈ ধৰক এটা খবৰ, যিসকলে নিযুক্তি 2005 চনৰ আগতেই তেওঁলোকৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে, কিন্তু তেওঁলোকৰ নিযুক্তি 2-এদিন পিছত হৈছিল। তেওঁলোককো ন্যায়ালয়ৰ পৰা ৰায়দান দিছে, তেওঁলোকেও OPS লাভ কৰিছে। গতিকে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আজিলৈ